নমস্কাৰ নিউজ কে ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী শিলচৰ ডলু চাহ বাগিচাৰ উচ্ছেদ অভিযান গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে পৰা বুলডোজাৰে ডলু চাহ বাগিচাৰ উচ্ছেদ প্ৰশাসনৰ উচ্ছেদৰ বাবে ইতিমধ্যে ডলু বাগিচাত মুতায়ন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী উচ্ছেদ থলীত আজি উপস্থিত হৈছে আৰক্ষী বিষয়া জিপি সিং অঞ্চলটোত জাৰি কৰা হৈছে 144 ধাৰা বিমান বন্দৰ স্থাপনৰ বাবে চৰকাৰক বাগিচা এৰি নিদিয়াৰ হুংকাৰ দি ইতিমধ্যে চাহ শ্ৰমিকে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও শ্ৰমিকৰ প্ৰতিবাদত গুৰুত্ব নিদি আজি প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান দেখুৱাইছো শিলচৰৰ ডলু চাহ বাগিচাৰ এই উচ্ছেদ অভিযানৰ গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদস্থলীত উপস্থিত আছে আৰক্ষী বিষয়া জিপি সিং পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত জাৰি কৰা হৈছে 144 ধাৰা উচ্ছেদৰ বিৰোধিতাৰে শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ये है कि जो प्रोसेस शुरू किया गया है लैंड एक्विजिशन का ग्रीनफील्ड एयरपोर्ट में वो प्रोसेस इन प्रोग्रेस है और उसको लेके डिप्लॉयमेंट इन प्लेस है कुछ लोग रेजिस्टेंस दे रहे हैं सो उनको बुझाया जा रहा है कि उनका जो मेमोरेंडम साइन हुआ था उस हिसाब से उन लोगों का कोई भी नुकसान नहीं हुआ है किसी की कोई आपत्ति है तो वो कंसर्न्ड ऑफिशियल से जाके मिलके अपनी आपत्ति को मतलब एड्रेस कर सकता है इस तरह से सरकारी काम का विरोध करना किसी के भी हित में नहीं है तो ये ना करें हमारा प्लान इन प्रोग्रेस है तो हम देखते हैं कि कितने दिन में ख़त्म होता है হয় আজি উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে ডলু চাহ বাগিচাত য'ত এটা গ্ৰীণফিল্ড এয়াৰপোৰ্ট শিলচৰৰ কাৰণে বনোৱা হ'ব আজি ৰাতিপুৱাৰ পৰাই বহুত কেইটা পুলিচ ফ'ৰ্চ আনি আৰু যোৱাকালি 144 কাৰফিউ জাৰি কৰাৰ পিছত আৰম্ভণি হৈ গৈছে ইয়াতে উচ্ছেদ অভিযান কিয়নো এই গ্ৰীণফিল্ড এয়াৰপোৰ্টটো বনোৱাৰ কাৰণে বহুত দিন প্ৰতিবাদ চলি আছিলে যিমানখিনি চাহ শ্ৰমিক আছে চাহ শ্ৰমিক এই বাগানখনৰ চাহ শ্ৰমিকৰ এটাই এজেণ্ডা আছিলে যে ইয়াতে কোনো পথাই গ্ৰীণফিল্ড এয়াৰপোৰ্ট হ'ব নিদিওঁ কৈ দিছিলে কিন্তু ৰাজ্য চৰকাৰে যেতিয়া প্ৰকল্পটো হাতত লৈছে ৰাজ্য চৰকাৰৰ এতিয়া হ'ল এই গ্ৰীণফিল্ড এয়াৰপোৰ্টটো বনোৱা হ'ব আৰু যিটো মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং মাৰ্চ মাহত আৰম্ভ হৈ চাইনিং হৈ গৈছিলে আৰু আজি আমি দেখিছোঁ গোটেই তিনিখন জিলা কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জৰ পৰা জেচিবি আনি 100 মান জেচিবি হ'ব এতিয়া উচ্ছেদ অভিযান চলি আছে এই সুন্দৰ এটা দৃশ্য আপুনি দেখিব পাৰে এই ডলু চাহ বাগিচাৰ 2500 মান বিঘা জমিন ৰাজ্য চৰকাৰে লৈছে এই গ্ৰীণফিল্ড এয়াৰপোৰ্টটো বনোৱাৰ কাৰণে আৰু প্ৰতিবাদ কৰি আছিলে চাহ শ্ৰমিকসকলে যে আমি ইয়াতে গ্ৰীণফিল্ড এয়াৰপোৰ্ট হ'ব নিদিওঁ কিন্তু আজি উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে দেখিব পাৰে কিমানখিনি জেচিবি ৰাতিপুৱাৰ পৰা কাম আৰম্ভ কৰি দিছে আৰু অলপ আগতে আমি দেখিছোঁ এইবিলাক কাম চাবলৈ অভাৰভিউ কৰিবৰ কাৰণে স্পেচিয়েল ডিজিপি ল এণ্ড অৰ্ডাৰ জিপি সিং গুৱাহাটীৰ পৰা যোৱাকালি আহিছিলে যোৱাকালি অহাৰ পিছতে ৰেকি কৰি আজি আৰম্ভ কৰি দিছে এই ইভিকশ্যন ড্ৰাইভ যিমানখিনি চাহ শ্ৰমিক আছে 144ৰ কাৰণে ধাৰা লগোৱাৰ কাৰণে ঘৰৰ পৰা ওলাব পৰা নাই কান্দা কাটি কৰি কৈছে যে আমাৰ এই চাহ বাগিচাখন ধ্বংস নকৰিব কিন্তু ইভিকশ্যন হ'ব আৰু ইভিকশ্যনৰ কাম চলি আছে 100 মান জেচিবি লগাই এতিয়া গাছ পুলি কাটি এই গোটেই 2500 বিঘাৰ ভিতৰত 40 লাখ চাহ বাগিচাৰ গাছ পুলি আজি ধ্বংস কৰা হ'ব আজি হোক বা কিমান দিন লাগে কৰি যিমান সোনকালে হোক গ্ৰীণফিল্ড এয়াৰপোৰ্টৰ কাৰণে কাম আৰম্ভণি কৰা হ'ব আৰু এইটোই নহয় আৰু মে 31 তাৰিখ কেবিনেট বৈঠক আছে শিলচৰত হ'ব এইবাৰ যিটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এই প্ৰকল্পটো লৈছে এই তাতে প্লেচ কৰিবৰ কাৰণে এই কাম আৰম্ভ হৈছে অসমবাসীৰ বাবে আছে এটা সুখবৰ গুগল ট্ৰান্সলেটত সংযোজন হ'ল অসমীয়া ভাষা উত্তৰ পূৰ্বাঞ্চলৰ তিনিটাকৈ ভাষা সংযোজন হ'ল গুগল ট্ৰান্সলেটত অসমীয়া মণিপুৰী মিজো ভাষা সন্নিৱিষ্ট হ'ল গুগল ট্ৰান্সলেটত 24টাকৈ নতুন ভাষা সন্নিৱিষ্ট হৈছে এতিয়া হ'ল গুগল ট্ৰান্সলেটত বিশ্বৰ 133টাকৈ ভাষা উপলব্ধ থাকিব পুনৰ জনাওঁ যে গুগল ট্ৰান্সলেটত অসমীয়া ভাষা সংযোজন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা ভাষা সংযোজন হৈছে গুগল ট্ৰান্সলেটত অসমীয়া মণিপুৰী মিজো ভাষা সন্নিৱিষ্ট হৈছে গুগল ট্ৰান্সলেটত 24টাকৈ নতুন ভাষা সন্নিৱিষ্ট গুগল ট্ৰান্সলেটত বিশ্বৰ 133টাকৈ ভাষা উপলব্ধ হ'ব
মাউণ্ট এভাৰেষ্টত আৰোহণ আৰু এজন অসমীয়াৰ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা যুৱকজন হাজোৰ হেদায়ত আলী আজি পুৱা 7:30 মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰে যুৱকজনে হেদায়ত আলীৰ লগতে এতিয়ালৈকে অসমৰ 7জনকৈ পৰ্বতাৰোহীয়ে এই সফলতা অৰ্জন কৰিছে মই জনাইছো যে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছে আৰু এগৰাকী অসমীয়াই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা যুৱকজন হৈছে হাজোৰ হেদায়ত আলী আজি পুৱা 7:30 মাউণ্ট এভাৰেষ্টত শৃংগত আৰোহণ কৰিছে যুৱকজনে হেদায়ত আলীৰ লগতে এতিয়ালৈকে অসমৰ 7জনকৈ পৰ্বতাৰোহীয়ে সফলতা অৰ্জন কৰিছে সদস্য বিজু গগৈৰ আত্মহত্যা নে মৃত্যুদণ্ড এই অনাকাংক্ষিত খবৰত বিজু গগৈৰ এতিয়া মৃত্যুৰ প্ৰমাণ বিচাৰি শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ আৰক্ষীৰ হাতত আটক হোৱা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমৰ বিস্ফোৰক মন্তব্যৰ পিছতে পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিজু গগৈৰ অসুস্থ মাতৃয়ে হিয়া উজাৰি কান্দি কান্দি পুত্ৰৰ মৃত্যুৰ প্ৰমাণ বিচাৰিছে আনহাতে জানুৱাৰী মাহতে বিজুৱে আত্মহত্যা কৰা বুলি পৰেশ অসমে একাংশ সংবাদ মাধ্যমত সদৰি কৰাত পৰিয়ালটো অধিক শোকত ভাগি পৰে কোনোপধ্যে ঘটনাৰ বিশ্বাসত ল'ব পৰা নাই পৰিয়ালৰ লোকসকলে এক অনাকাংক্ষিত খবৰে হঠাৎ শোকৰ ছাঁ বিৰাজ কৰিছে এই পেঙেৰীৰ ইনথেম নগাপথাৰৰ এই বাসগৃহত বৰডুমচা পেঙেৰীৰ প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসম যিটো হঠাৎ যোৱাকালি যি খবৰ বিয়পি পৰিছিল আজি আমি এই বাসগৃহত উপস্থিত আছোঁ এক শোকাকুল পৰিৱেশৰ মাজত এই বাসগৃহত যিটো যোৱাকালি সন্ধিয়াৰ পৰা যি খবৰ বিয়পি পৰিছিল তাৰ পাছৰে পৰা অগণন লোকৰ ইয়াত সমাগত হৈছিল কিয়নো ইয়াত দেখা গৈছে যি পৰিয়ালবৰ্গ শোকত ভাঙি পৰিছে তেওঁলোকৰ যি সৰু পুত্ৰ বিজু গগৈ তেওঁ যিহেতু 2020 বৰ্ষতে আলফা স্বাধীনত যোগদান কৰিবলৈ এখন ঘৰৰ পৰা ওলাই গৈছিল যিহেতু তেওঁ প্ৰাক্তন আছু নেতা আছিল আৰু ইতিমধ্যে এই ঘৰৰ পৰিৱেশ দেখাইছোঁ খুব এটা দুখ লগা পৰিৱেশ আৰু মোৰ সহযোগীয়ে যিহেতু ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে কিয়নো খুবেই এক মৰ্মান্তিক পৰিৱেশ মাক যিহেতু অসুস্থ অৱস্থাত আছিল যিহেতু যোৱাকালি তেওঁক চিকিৎসাধীন অৱস্থাত লৈ যোৱা হৈছিল তাৰ পাছত তেওঁক যিহেতু চিকিৎসকে ঘৰলৈ পঠিয়াই দিছে কিন্তু তেওঁ এতিয়া শোকত ভাঙি পৰিছে কিন্তু তেওঁৰ যি পুত্ৰ সেই পুত্ৰ হঠাৎ যি খবৰ ওলাল যে আলফা স্বাধীনে যি মৃত্যুদণ্ড দিয়া খবৰ কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে আলফা স্বাধীনৰ যি সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যম যিটো নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত টেলিফোনিক যি বাৰ্তা সেই বাৰ্তাত কৈছে যে তেওঁ আত্মহত্যা কৰাৰ কথা যিহেতু নিজা হাতেৰে লিখা এখন আত্মহত্যা কৰা বুলি তেওঁ যিহেতু কৈছে আৰু সেই আত্মহত্যা যি কৰাৰ খবৰ সেই খবৰ এক কোনো সহজে ল'ব পৰা নাই যিহেতু বিশ্বাসত ল'ব পৰা নাই আৰু তেওঁৰ ভগ্নী আছে যিহেতু ভগ্নীয়ে মনৰ কথা ক'ব বিচাৰিছে কিন্তু তেওঁৰ ককায়েক যিহেতু হঠাৎ মৃত্যু হোৱা যি খবৰ বিয়পি পৰিছে কি ক'বা যিহেতু তুমি কনিষ্ঠ ভগ্নী কি ক'ব বিচাৰিছা আমি ইমান দিনে যিহেতু ভাবি আছিলোঁ সি তাতে আছে বুলি কিন্তু কালি ঘপককৈ গম পালোঁ যে সি যে নাই আৰু শুনিছোঁ যে এই ফেব্ৰুৱাৰীত নে জানুৱাৰীত তেনেকুৱাত হেৰি হৈছে বুলি কিন্তু ইমান দিনে কথাটো কিয় লুকুৱাই ৰাখিলে আমাক প্ৰমাণ লাগে যে সি সঁচাকৈ আত্মহত্যা কৰিছে নে তাক গুলিয়াই মাৰিছে আমাক প্ৰমাণ দিয়ক তেতিয়াহে আমি মানি ল'ম কথাটো যিহেতু ৰহস্যৰ আৱৰ্তত যিহেতু সোমাই পৰিছে বিজু গগৈৰ যি মৃত্যু ৰহস্য কিয়নো মৃত্যু হৈছে তেওঁৰ হত্যা নে আত্মহত্যা ইয়াকে লৈ এতিয়া ঘৰখনৰ মাজত যিহেতু বিশ্বাসত ল'ব পৰা নাই এই ঘটনা কিয়নো আজিৰে পৰা প্ৰায় 4 মাহৰ পূৰ্বে যিহেতু বিজু গগৈৰ মৃত্যুদণ্ড দিয়া হৈছে বুলি যিটো প্ৰকাশ পাইছিল যোৱাকালি এক খবৰৰ ভিত্তিত কৌতূহল উপজিছে কিয়নো বিজু গগৈয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি তেওঁলোকে জানিবলৈ দিছে তেওঁৰ জ্যেষ্ঠ ভাতৃ যিহেতু এতিয়া বৰ্তমান উপস্থিত আছে মোৰ লগত আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব যিহেতু বিজু গগৈ মৃত্যুদণ্ড দিয়া হৈছে বুলি ওলাইছিল তাৰপাছত যিহেতু পৰেশ বৰুৱা সেনাধ্যক্ষগৰাকীয়ে কৈছে যে তেওঁ আত্মহত্যা কৰিছে তো এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব যিধৰণে কালি পৰেশ বৰুৱা ডাঙৰীয়াই বিবৃতি দিছে যে আত্মহত্যা কৰিছে শিবিৰত তেওঁৰ নেতৃত্বতে এই শিবিৰটো আছিলে তেনেকৈ ধৰণে যিধৰণে মানে ভালদৰে বুজাই কিনে ক'ব বিচাৰিছে এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ মোৰ ভাতৃ ইমানো কাপুৰুষ নহয় যে কিবা এটা ভুল বা কিবা নকৰাকৈ এনেই মানে আত্মহত্যা কৰিব কাৰণ তাই সেই আমিতো নিজে ধৰি বান্ধি বা কোনোবাই হ'লেও তাক ধৰি বান্ধি তাত দিয়া নাছিলে নিজ ইচ্ছাৰে গৈছিলে বা নিজ ইচ্ছাৰে গৈ তেতিয়াও তেনেকুৱা এটা ভুল সিদ্ধান্ত নলয় আত্মহত্যা কৰাৰ এই ইমান সহজে আমি মানি নলওঁ যে আত্মহত্যা কৰাৰ কথাটো তো আমাৰ যদি সঁচাই আত্মহত্যা কৰিছিলে আজিকালি এতিয়া ইমান টেকন'লজি হেৰি আছে বা বেলেগ শিবিৰৰ বেলেগ সকলে দেখিছে বুলি কৈছে তাৰ কিছুমান ফুটেজ যদি
আছে তো সেইবিলাক আমাক যদি দিব পাৰে তো আমি মানি ল'ম যে হয় আত্মহত্যা কৰিছে। চাহক পলকতে ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পাঠশালা মিলনপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মঙলবাৰে নিশা এগৰাকী মহিলা আৰু এটি কণমানি শিশুক উদ্ধাৰ। জিৰণি চৰাত অচিনাক্ত মহিলাগৰাকী অচেতন অৱস্থাত পৰি থকা আৰু কাষত কণমানি শিশুটি কান্দি থকা প্ৰত্যক্ষ কৰে লোকসকলে। পিছত অসুস্থ হৈ পৰা মহিলাগৰাকীৰ লগতে শিশুটিক স্থানীয় ৰাইজৰ উপস্থিতিত পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। গোৱালপাৰা চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। গোপন সূত্ৰৰ ভিত্তিত দহেলা খাদাৰ জানত বন বিভাগৰ অভিযানত জব্দ চেগুন কাঠৰ খুন্দা। অভিযানত প্ৰায় 2 লক্ষাধিক টকাৰ চেগুন কাঠ জব্দ। দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে। চামগুৰি কঠালগুৰি মেজিগাঁৱত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। গোপন সূত্ৰৰ ভিত্তিত কাৰ্বি আংলঙৰ পাৰকুপ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত নিশা অভিযান চলে। জব্দকৃত শাল আৰু খকন কাঠখিনিৰ মূল্য প্ৰায় 1.5 লক্ষাধিক টকা। নিশাৰ আন্ধাৰৰ সুযোগত গাড়ী এৰি পলায়ন চালক আৰু হেণ্ডিমেনৰ। গুৱাহাটীত জল পৰিবহণৰ বাবে সুখবৰ। জল পৰিবহণক অধিক সুবিধাজনক আৰু সুৰক্ষিত কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ। 289 কোটি 45 লাখ টকা ব্যয় সাপেক্ষে শুকুৰবাৰে বহুমুখী প্ৰকল্পৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেটা অনুষ্ঠানতে ফাঁচী বজাৰ ঘাটত মুকলি কৰা হ'ব 2খনকৈ নতুন জাহাজ। গুৱাহাটী উত্তৰ গুৱাহাটী মধ্যম খণ্ড গুৱাহাটী আৰু ফেৰী ঘাটেৰে সংযোজিত হ'ব নতুন জাহাজখন। প্ৰবঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীত এজাহাৰ দাখিল। গড়মূৰ থানাত এজাহাৰ দাখিল কৰিলে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই। ৰাণা পগাগৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষী বিষয়া জোনমণি ৰাভাক তদন্তৰ আওতালৈ অনাৰ দাবী জনাই দুই ব্যৱসায়ীয়ে। ৰাণা পগাগক ONGCৰ বিষয়া বুলি চিনাকি দি ঠিকা প্ৰদানৰ প্ৰলোভন দিয়াৰ অভিযোগ জোনমণি ৰাভাৰ বিৰুদ্ধে। ভাবি স্বামীৰ ৰাণাৰ হৈ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ মাজুলীৰ দুই ব্যৱসায়ীৰ। মানে কি কামৰ বিনিময়ত আপোনাৰ ONGC বাউণ্ডেৰী ৱালৰ কামৰ কথা ক'লে, স্কুলৰ কামৰ বাউণ্ডেৰী ৱালৰ কথা ক'লে। স্কুলৰ বাউণ্ডেৰী ৱালৰ কাম আহিছে যে কামৰ হেৰিয়ত অজিতা কামবিলাক লওক, ভাল কাম ভাল হেৰি আমাৰ ৰাণা পগাগেই আপোনাৰ চব কাম ক্লিয়াৰ কৰি দিব। বাইদেউৰ কথা মতে আমি চব কাম যিমান আগবাঢ়িছোঁ, বাইদেউৰ মানে কি বাইদেউৰ কথাত বিশ্বাস কৰিবই লাগিব। আপুনি কাম কৰিছিলে মানে? মই 50% কাম মই দুটা কাম কৰিলোঁ। কোন জেগা কৰিছিলে? এটা ভকত চাপৰিত কৰিলোঁ, মিলন মধুপুৰ LP স্কুলত, আৰু এটা মই আমাৰ বালি চাপৰি শংকৰদেৱ শিশু নিকেতনত কৰিলোঁ। 43 লাখ আছিলে দুইটা কাম। বাইদেউ থকাৰ পাছত ৰাণা পগাগক দিছোঁ। বাইদেউ জড়িত, বাইদেউ নিজে হাততে দিছোঁ পে'মেণ্ট। জোনমণি বাদলে গন্তি কৰিছে। কষ্টৰ ধন, মই সাঁতুৰি মাৰা কষ্টৰ ধন হয় এইবোৰ। মোৰ ফেব্ৰিকেশ্যন আছে, বহুত কষ্টৰ ধন মোক উঠাই আহিছে, হেৰি কৰিছিলোঁ। ইফালে নিজ পানীৰ প্ৰাৰ্থীকে আটক কৰি চৰ্চালৈ অহা নগাঁৱৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে অহা অভিযোগ সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। জোনমণি ৰাভাৰ বিৰুদ্ধে প্ৰমাণ পালে ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে। আৰক্ষী বিষয়া বুলি কোনো অনুকম্পা নাই। তেওঁ ওচৰ দিয়া লোকজনে অডিঅ' ৰেকৰ্ডিং থকাৰ কথা কৈছে যদিও অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ বুলি ধৰিব পৰা নাযায় বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষকজনে। আনহাতে এই সম্পৰ্কত মাজুলী আৰক্ষীক সহযোগ কৰিব নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলে কৰিছে এই মন্তব্য। আৰু লগতে নগাঁৱৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া চলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। Crime is a crime and offense june nokorok, whether it's uniformed or a civilian person, we will take action as per law. Tar jodi kiba apottir kotha ase, complaint ase against Jোনমণি Rabha, we will investigate it into the matter. Tat kono eku badha nathake aru আমাৰ মেইন ফোকাস হৈছে যে সঁচা কথাটো ওলাব লাগে, দ্য একচুৱেল ফেক্টছ অফ দ্য কেছ। যদি যাৰে ভুল নাথাকক, ইট ডাজন্ট মেটাৰ চিভিলিয়ান হয় নে ইউনিফৰ্ম পাৰ্চন হয়, উই উইল টোটেলি ইনভেষ্টিগেট ইট টু দ্য মেটাৰ। অডিঅ' ৰেকৰ্ডিঙত এটা কথা আছে যে অডিঅ' ৰেকৰ্ডিং আমি টেকনিকেলি এষ্টাব্লিছ কৰিব লাগে যে সেই যোনে কথা কৈ আছে সেইটো প্ৰকৃততে সেইটো মানুহৰ ভইচ হয় নে নহয়। চ' সেইখিনি বস্তুৰ কাৰণে বহুত মানে আমি কাম কৰিব লাগিব। আৰু যদি এইটো কনফাৰ্মেই হৈছে যে মাজুলী থানাত তেওঁৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ হৈছে, নিশ্চয় তেওঁলোকো আগবাঢ়ি আছে ইনভেষ্টিগেশ্যনত। মহানগৰীৰ 1 নং ৱাৰ্ডত GMCৰ নৱনিযুক্ত মেয়ৰ মৃগেন শৰণীয়া ৱাৰ্ডত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময়
মেয়ৰৰ ৱাৰ্ডটোৰ বিভিন্ন সমস্যাৰ বুজ লৈছে মেয়ৰগৰাকীয়ে মৃগেন শৰণীয়া সংঘ দিছে 1 নং ৱাৰ্ডৰ পৰিষদ হুকুম চান্দ আলী বক্সিয়ে প্ৰতিটো ৱাৰ্ডতে উন্নয়ন কৰিব বুলি মন্তব্য কৰি দিছে মৃগেন শৰণীয়ে আগবঢ়াইছো এইখনৰ পৰা ৰকিবুৰ ৰহমানৰ ৰিপৰ্ট গুৱাহাটী মহানগৰী 1 নং ৱাৰ্ডত গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত মেয়ৰ মৃগেন শৰণীয়া আৰু ৱাৰ্ডটোৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ বুজ ল'বলৈ তেখেত বৰ্তমান ৱাৰ্ডৰ বিভিন্ন যিসমূহ পথ তথা যিসকল জনসাধাৰণ আছে তেওঁলোকৰ সৈতে তেওঁ মত বিনিময় কৰি আছে মোৰ সৈতে তেখেত আছে মই তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম নতুনকৈ পৌৰ নিগম গঠন হৈছে আপুনি মেয়ৰ হিচাপে এতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিব 1 নম্বৰ ৱাৰ্ডত আহিছে কি সমস্যা আপুনি হয় ইয়াতে যিটো আমাৰ কৃত্ৰিম বানপানীৰ কথাটো কৈছে তেওঁলোকে নলা নৰ্দমাৰ কথাটো কৈছে আৰু মানে ৰাস্তা ঘাটো আছে আৰু বিভিন্ন ধৰণৰ ৰাস্তা বহুখিনি মানুহে মানে কিছু মানে অবৈধভাৱে দখল কৰি ৰাখিছে আৰু কিছু ক্ষেত্ৰত আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰ পাৰৰ এটা ঘাট আছিলে সেই ঘাটত য'ত বিয়া হওক বা বিভিন্ন ধৰণৰ মৰাৰ কাজ কৰাৰ কাৰণে সেইটো এটা বন্ধ কৰিছে আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকলো আমি লগ ধৰিছোঁ সকলোখিনি এটা এই 1 নম্বৰ ৱাৰ্ডৰ যিখিনি সমস্যা আছে ৰাস্তা ঘাট গোটেইখিনি সমস্যা আমাৰ কাউন্সিলৰ আমাৰ হুকুম ডাঙৰীয়াক আমি কৈছোঁ তেওঁলোকে এটা প্ৰতিবেদন ৰেডি কৰিব লাগে আৰু গোটেইখিনি আমি ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাৰ 10 কোটি টকা প্ৰতিটো ৱাৰ্ডত দিব সেই পেকেজতে আমি ইয়াতে সোমাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিম আৰু আশা কৰিছোঁ আমি এইটো কাম কৰিবলৈ চেষ্টা গ্ৰহণ কৰিম আৰু যিখিনি আমাৰ কাম হ'ব গোটেই ৰাইজৰ কাৰণে কাম হ'ব আৰু যিগৰাকী আমাৰ কাউন্সিলৰ আছে তেখেতে উৎসাহী কাউন্সিলৰ তেখেতে বিভিন্ন ধৰণৰ কাম কৰিছে আৰু সামাজিকভাৱে তেখেতে জড়িত হৈ আছে তেখেতৰ দ্বাৰা আমি গোটেইখিনি কাম আমি কৰিম ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ যি নীতি আছে সেই নীতিৰে আমি এইখিনি কাম আমি কৰিম শেহতীয়াকৈ চৰ্চাত আহিছিল যে 1 নম্বৰ ৱাৰ্ডক লৈ বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছিল কাউন্সিলৰজনৰ এতিয়া বৰ্তমান যিহেতু শাসকীয় দলৰ নহয় কেনেধৰণে আপোনালোকে আগবাঢ়িব আমি শাসকীয় চোৱা নাই বা আমাৰ কোনো বিৰোধী চোৱা নাই আমি দলৰ ঊৰ্ধত থাকি আমি কাম কৰিব লাগিব ৰাইজৰ কাম কৰিব লাগিব দল যিয়ে নহওক কিন্তু ৰাইজৰ কামটো হোৱাটো অতিকৈ জৰুৰী আছে সেইখিনি আমি কাম কৰিব লাগিব আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰায় প্ৰতিটো ৱাৰ্ডতে আমাৰ এই 10 কোটি টকা দিয়াৰ কাৰণে আমাক কথাটো কৈছে সেইকাৰণে 1ৰ পৰা 60লৈকে সকলো ৱাৰ্ডে আমাৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত যি মেয়ৰ মৃগেন শৰণীয়া আৰু মোৰ সৈতে আছে 1 নং ৱাৰ্ডৰ কাউন্সিলৰ হুকুম চান্দ আলী বক্সি আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আজি মেয়ৰ আহিছে তেওঁ দায়িত্ব গ্ৰহণ কৰিব কেনেকুৱা সমস্যাসমূহ আপোনালোকৰ চালে আমি অতিকৈ আনন্দিত আৰু অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ মেয়ৰ আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া আমাৰ এই অঞ্চলৰ যি সমস্যা বানপানী হওক পথৰ সমস্যাই হওক বা ষ্ট্ৰীট লাইটৰে হওক বা খোৱা পানী হওক এনেধৰণৰ বিভিন্ন সমস্যা আমাৰ শ্মশানৰ সমস্যা আছে কবৰস্থান ৰোডৰ সমস্যা আছে এই আটাইবোৰ সমস্যা তেখেতে আজি পৰিদৰ্শন কৰিলে আৰু পৰিদৰ্শন কৰি তেখেতে আমাক কথা দিছে যে তেখেতৰ নেতৃত্বতেই সমস্যা নিউজখনৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ